বিসমিল্লাহির রহমানির রহিম। পৰম করুণাময় অসীম দয়ালু আল্লাহৰ নামত আৰম্ভ কৰিছোঁ। ইয়া আইয়ুহান নাবিয়্যুত্তাকিল্লাহা ওয়া লা তুতি'ল কাফিরিনা ওয়াল মুনাফিকিন ইন্নাল্লাহা কানা আলীমান হাকীমা। হে নবী, আল্লাহক ভয় কৰা, অবিশ্বাসী আৰু দুতলীয়াসকলৰ অনুসৰণ নকৰিবা। নিশ্চয় আল্লাহে সকলো জানে, তেওঁ মহাজ্ঞানী। واتبع ما يوحى إليك من ربك إن الله كان بما تعملون خبيرا وتوكل على الله وكفى بالله وكيلا। আৰু আপোনাৰ প্ৰভুৰ ফালৰ পৰা যি নিৰ্দেশ আহে তাক অনুসৰণ কৰি চলক। তোমালোকে যি কৰা আল্লাহে সেইটো ভালদৰে জানে। আৰু আল্লাহৰ ওপৰত ভৰসা কৰক, আৰু কাৰ্যনিৰ্বাহক হিচাপে আল্লাহে যথেষ্ট। ما جعل الله لرجل من قلبين في جوفه وما جعل أزواجكم اللائي تظاهرون منهن أمهاتكم وما جعل أدعياءكم أبناءكم ذلكم قولكم بأفواهكم والله يقول الحق وهو يهدي السبيل। কোনো পুৰুষৰ মাজত আল্লাহে দুখন হৃদয় ৰখা নাই, আৰু তোমালোকৰ সেই স্ত্ৰীসকলক যিসকলক তোমালোকে মা বুলি সম্বোধন কৰিছা, সিহঁতক তোমালোকৰ আচল মাতৃ কৰি দিয়া নাই, আৰু তোমালোকৰ পোষ্যপুত্ৰসকলকো আচল পুত্ৰ কৰি দিয়া নাই। এইবোৰ তোমালোকৰ মুখৰ কথা মাত্ৰ, আৰু আল্লাহ তাআলাই সঠিক কথা কয় আৰু তেওঁই সুপথ দেখুৱায়। ادعوهم لآبائهم هو أقسط عند الله فإن لم تعلموا آباءهم فإخوانكم في الدين ومواليكم وليس عليكم جناح فيما أخطأتم به ولكن ما تعمدت قلوبكم وكان الله غفورا رحيما। তোমালোকে সিহঁতক সিহঁতৰ পিতাকৰ নাম ধৰি মাতা, এইটোৱে আল্লাহৰ ওচৰত ন্যায়সংগত। অৱশ্যে যদি তোমালোকে সিহঁতৰ পিতাকক নাজানা, তেন্তে সিহঁত তোমালোকৰ ধৰ্মীয় ভাই আৰু বন্ধু, আৰু তোমালোকে কৰা ভুলক্ৰুটিৰ অপৰাধ ধৰা নহ'ব। অৱশ্যে তোমালোকে আন্তৰিক ইচ্ছাত যি কৰিবা তাক ধৰা হ'ব, আৰু আল্লাহ যে মাৰ্জনাপ্ৰিয় কৰুণাময়। النبي أولى بالمؤمنين من أنفسهم وأزواجه أمهاتهم وأولو الأرحام بعضهم أولى ببعض في كتاب الله من المؤمنين والمهاجرين إلا أن تفعلوا إلى أوليائكم معروفا كان ذلك في الكتاب مسطورا। পয়গাম্বৰ ইমানদাৰসকলৰ প্ৰাণতকৈও সিহঁতৰ বেছি ঘনিষ্ঠ, আৰু তেওঁৰ বিবিসকল তোমালোকৰ মাতৃ। আৰু মুহাজিৰসকলৰ তুলনাত আল্লাহৰ কিতাপ অনুসৰি এজন আনজনৰ অধিকতৰ ওচৰীয়া। অৱশ্যে যদি তোমালোকে তোমালোকৰ লগৰীয়া বন্ধুসকলৰ প্ৰতি বিশেষভাৱে অনুগ্ৰহ কৰিব বিচাৰা, তেন্তে সেইটো সুকীয়া কথা। কিতাপত এইটোৱে লিপিবদ্ধ আছে। وَإِذْ أَخَذْنَا مِنَ النَّبِيِّينَ مِيثَاقَهُمْ وَمِنكَ وَمِن نُّوحٍ وَإِبْرَاهِيمَ وَمُوسَى وَعِيسَى ابْنِ مَرْيَمَ وَأَخَذْنَا مِنْهُم مِّيثَاقًا غَلِيظًا لِيَسْأَلَ الصَّادِقِينَ عَن صِدْقِهِمْ وأعد للكافرين عذابا أليما।
আৰু মই যেতিয়া পয়গম্বৰসকলৰ পৰা অংগীকাৰ গ্ৰহণ কৰিছিলোঁ আপোনাৰ পৰা আৰু নুহ ইব্ৰাহিম মুছা আৰু মৰিয়মৰ পুত্ৰ ঈছাৰ পৰাও আৰু মই তেওঁলোকৰ পৰা দৃঢ় অংগীকাৰ গ্ৰহণ কৰিছিলোঁ যাতে আল্লাহ তাআলাই সত্যনিষ্ঠসকলৰ সত্যতা সম্পৰ্কে সিহঁতক সুধিব পাৰে আৰু অবিশ্বাসীবিলাকৰ কাৰণে কঠোৰ শাস্তি তৈয়াৰ কৰি থৈছে يا أيها الذين آمنوا اذكروا نعمة الله عليكم إذ جاءتكم جنود فأرسلنا عليهم ريحا وجنودا لم تروها وكان الله بما تعملون بصيرا হে ইমানদাৰসকল তোমালোকৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ স্মৰণ কৰা যেতিয়া শত্ৰু বাহিনীয়ে তোমালোকৰ ওপৰত আহি উপস্থিত হৈছিল তেতিয়া মই ধুমুহা আৰু এনে সৈন্যদল পঠিয়াইছিলোঁ যিসকলক তোমালোকে দেখা পোৱা নাই আৰু তোমালোকে যি কৰা আল্লাহে সেইবোৰ জানে إذ جاءوكم من فوقكم ومن أسفل منكم وإذ زاغت الأبصار وبلغت القلوب الحناجر وتظنون بالله الظنونا هنالك ابتلي المؤمنون وزلزلوا زلزالا شديدا যেতিয়া সিহঁতে তোমালোকৰ ওপৰৰ পৰা আৰু তলৰ পৰা তোমালোকক আক্ৰমণ কৰিছিল আৰু চকুবোৰ হেতা পৰি গৈছিল আৰু প্ৰাণবোৰ ডিঙিত উপনীত হৈছিল আৰু তোমালোকে আল্লাহ সম্পৰ্কে বিভিন্ন ধাৰণা কৰি আছিলা সেই মুহূৰ্তত মুছলমানসকলক পৰীক্ষা কৰা হৈছিল আৰু তেওঁলোক ভীষণভাৱে কম্পিত হৈছিল وَإِذْ يَقُولُ الْمُنَافِقُونَ وَالَّذِينَ فِي قُلُوبِهِم مَّرَضٌ مَّا وَعَدَنَا اللَّهُ وَرَسُولُهُ إِلَّا غُرُورًا আৰু যেতিয়া মুনাফিক আৰু বেমাৰী হৃদয়ৰ লোকবিলাকে কয় আল্লাহ আৰু তেওঁৰ ৰসুলে আমাক যি প্ৰতিশ্ৰুতি দিছিল সেয়া প্ৰতাৰণা মাত্ৰ وَإِذْ قَالَتْ طَائِفَةٌ مِّنْهُمْ يَا أَهْلَ يَثْرِبَ لَا مُقَامَ لَكُمْ فَارْجِعُوا وَيَسْتَأْذِنُ فَرِيقٌ مِّنْهُمُ النَّبِيَّ يَقُولُونَ إِنَّ بُيُوتَنَا عَوْرَةٌ وَمَا هِيَ بِعَوْرَةٍ إِن يُرِيدُونَ إِلَّا فِرَارًا وَلَوْ دُخِلَتْ عَلَيْهِم مِّنْ أَقْطَارِهَا ثُمَّ سُئِلُوا الْفِتْنَةَ لَآتَوْهَا وَمَا تَلَبَّثُوا بِهَا إِلَّا يَسِيرًا وَلَقَدْ كَانُوا عَاهَدُوا اللَّهَ مِن قَبْلُ لَا يُوَلُّونَ الْأَدْبَارَ وَكَانَ عَهْدُ اللَّهِ مسؤولا আৰু যেতিয়া সিহঁতৰ এটা দলে কয় হে ইয়াছৰিববাসীসকল তোমালোকৰ বাবে তিষ্ঠি থকাৰ ঠাই নাই তোমালোকে উভতি যোৱা আৰু এইটো কৈ সিহঁতৰ এটা দলে পয়গম্বৰৰ ওচৰত বিদায় প্ৰাৰ্থনা কৰি ক'লে আমাৰ ঘৰবাৰীবোৰ অৰক্ষিত দৰাচলতে সিহঁতৰ ঘৰবাৰীবোৰ অৰক্ষিত হৈ থকা নাই বৰঞ্চ সিহঁতে পলাবলৈহে ইচ্ছা কৰি আছে আৰু চহৰ প্ৰান্তৰ পৰা যদি কোনোবাই সিহঁতৰ ওচৰত অনুপ্ৰৱেশ কৰে আৰু সিহঁতক বিদ্ৰোহ কৰিবলৈ উদগনি দিয়ে সিহঁতে তেতিয়াই এইটো কৰিব আৰু কণমানহে সময় তাৰ বাবে পলম কৰিব অথচ সিহঁতে ইয়াৰ আগেয়ে অংগীকাৰ কৰিছে যে সিহঁতে কেতিয়াও পিঠি নিদিয়ে আল্লাহক দিয়া প্ৰতিশ্ৰুতি সম্পৰ্কে সোধপোছ কৰা হ'ব